Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি 31 ডিসেম্বৰৰ পৰা 6 জানুৱাৰীলৈ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। আমাৰ প্ৰথম প্ৰশ্নটো এডভান্টেজ আসাম 2.0 সামিটৰ বিষয়ে। What is the purpose of Advantage Assam 2.0 Summit? গতিকে এই এডভান্টেজ আসাম 2.0 সামিটৰ উদ্দেশ্যটো হৈছে to attract investments and infrastructure development in Assam. অসমত বিনিয়োগ আৰু আন্তঃগাঁথনিক উন্নয়নক আকৰ্ষিত কৰিবৰ কাৰণে বা বিনিয়োগক আমন্ত্ৰিত কৰিবৰ কাৰণে এই এডভান্টেজ আসাম 2.0 সামিটৰ অৰ্গানাইজ কৰা হ'ব। আৰু এই এডভান্টেজ আসাম 2.0 সামিট ফেব্ৰুৱাৰী মাহৰ 24 আৰু 25 তাৰিখে অনুষ্ঠিত কৰা হ'ব। এই এডভান্টেজ আসামৰ যিখন প্ৰথম সামিট এইখন অনুষ্ঠিত হৈছিল 2018 চনত। 2018 চনত এডভান্টেজ আসামৰ প্ৰথম সামিটখন অনুষ্ঠিত কৰা হৈছিল। For which autonomous council has the Assam government sent a proposal to the Center for Constitutional Recognition? কোনখন স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে অসম চৰকাৰে শেহতীয়াভাৱে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে? আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে ৰাভা হাছং অটোনমাছ কাউন্সিল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ 6ষ্ঠ অনুসূচীৰ দ্বাৰা সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। আৰু অসমত এই 6ষ্ঠ অনুসূচীৰ দ্বাৰা 3খন অটোনমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে। সেইকেইখন হৈছে ডিমা হাছাও অটোনমাছ কাউন্সিল, কাৰ্বি আলং অটোনমাছ কাউন্সিল আৰু BTC বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। ইয়াৰে ডিমা হাছাও অটোনমাছ কাউন্সিলখনে ডিমা হাছাও জিলাৰ প্ৰশাসনীয় দিশটো পৰ্যালোচনা কৰে। আৰু এই ডিমা হাছাও অটোনমাছ কাউন্সিলৰ যিটো মুখ্য কাৰ্যালয় সেইটো হাফলঙত অৱস্থিত। আৰু কাৰ্বি আলং অটোনমাছ কাউন্সিলে কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং বা পশ্চিম কাৰ্বি আলং জিলাৰ প্ৰশাসনীয় দিশটো পৰিচালনা কৰে। আৰু এই কাৰ্বি আলং অটোনমাছ কাউন্সিলৰ মুখ্য কাৰ্যালয়টো অৱস্থিত ডিফুত অৱস্থিত কাৰ্বি আলং অটোনমাছ কাউন্সিলৰ মুখ্য কাৰ্যালয়টো। আৰু BTC বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে 4খন ডিষ্ট্ৰিক্টৰ প্ৰশাসনীয় দিশটো পৰিচালনা কৰে। আৰু সেই ডিষ্ট্ৰিক্ট কেইখন হৈছে ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ। ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ। আৰু এই জিলাকেইখন মনত ৰাখিবৰ কাৰণে আমি এটা ট্ৰিকৰ সহায় ল'ব পাৰোঁ। সেইটো হৈছে UK মানে ইউনাইটেড কিংডম বা BC, U for ওদালগুৰি, K for কোকৰাঝাৰ, B for বাক্সা আৰু C for চিৰাং। আৰু এই BTCৰ যিটো হেডকোৱাৰ্টাৰ সেইটো কোকৰাঝাৰ টাউনত অৱস্থিত। আৰু এই 3খন অটোনমাছ কাউন্সিলৰ উপৰিও অসম চৰকাৰৰ ৰাজ্যিক আইনৰ দ্বাৰা 6খন অটোনমাছ কাউন্সিলৰ গঠন কৰা হৈছে। এই 6খন অটোনমাছ কাউন্সিল হৈছে সোণোৱাল কছাৰী অটোনমাছ কাউন্সিল, ঠেঙাল কছাৰী অটোনমাছ কাউন্সিল, দেউৰী অটোনমাছ কাউন্সিল, মিচিং অটোনমাছ কাউন্সিল, তিৱা অটোনমাছ কাউন্সিল আৰু ৰাভা হাছং অটোনমাছ কাউন্সিল। আৰু এই ৰাভা হাছং অটোনমাছ কাউন্সিলখনকেই বৰ্তমান সংবিধানৰ 6ষ্ঠ অনুসূচীৰ দ্বাৰা সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। আৰু এই 6খন অটোনমাছ কাউন্সিলক যিকেইখন ৰাজ্যিক আইনৰ দ্বাৰা গঠন কৰা হৈছে সেইকেইখন মনত ৰাখিবৰ কাৰণে আমি এটা ট্ৰিকৰ সহায় ল'ব পাৰোঁ। সেই ট্ৰিকটো হৈছে STD MTR। MTR অৰ্থাৎ আমি শ্বৰ্ট ফৰ্মত মিটাৰ বুলি ক'ব পাৰোঁ। S for সোণোৱাল কছাৰী, T for ঠেঙাল কছাৰী, D for দেউৰী অটোনমাছ কাউন্সিল, M for মিচিং অটোনমাছ কাউন্সিল, T for তিৱা অটোনমাছ কাউন্সিল আৰু R for ৰাভা হাছং অটোনমাছ কাউন্সিল। On which date will the Assam government observe the day against superstitious beliefs? অসম চৰকাৰে কোনটো তাৰিখত অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিব? গতিকে মে' 13 বা মে' 13 তাৰিখে অসম চৰকাৰে অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিব। কিয়নো এই দিনটোতেই ছ'চিয়েল এক্টিভিষ্ট আৰু পদ্মশ্ৰী এৱাৰ্ডী বিৰুবাল ৰাভাৰ মৃত্যু হৈছিল। আৰু বিৰুবালা ৰাভাই উইচ হাণ্টিং বা ডাইনী হত্যাৰ ক্ষেত্ৰত সমাজত এৱেৰনেছ অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গতিকে এই 13 মে' 2024 তাৰিখে বিৰুবালা ৰাভাৰ মৃত্যু হৈছিল।
আৰু এই 13 মে দিনটোকেই অসম চৰকাৰে অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছে গতিকে এই পদক্ষেপটো আমি এটা প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰোঁ কিয়নো এই পদক্ষেপৰ দ্বাৰা সমাজত বৈজ্ঞানিক সাক্ষৰতাৰ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে আৰু সমাজত যুক্তিসংগত চিন্তাৰ প্ৰসাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে In which district has the northeast largest airy silk spinning plant has been set up? কোনখন জিলাত উত্তৰ পূবৰ সৰ্ববৃহৎ এৰী ৰেচম স্পিনিং প্ৰকল্পৰ স্থাপন কৰা হৈছে গতিকে অসমৰ বাক্সা জিলাত উত্তৰ পূবৰ সৰ্ববৃহৎ এৰী ৰেচম স্পিনিং প্ৰকল্প স্থাপন কৰা হৈছে আৰু ইয়াক প্ৰতিষ্ঠা কৰা হৈছে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা আৰু বাক্সা জিলাৰ মুছলপুৰত এই এৰী ৰেচম স্পিনিং প্ৰকল্পৰ স্থাপন কৰা হৈছে আৰু এই প্ৰকল্পটো 14.92 কোটি টকাৰে ব্যয় কৰা হৈছে What is the total number of elephants recorded in Assam in the Elephant Population Estimation 2024 report? গতিকে হেৱতীয়াভাৱে 2024 বৰ্ষৰ হাতীৰ জনসংখ্যাৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে এই প্ৰতিবেদন অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান গতিকে বৰ্তমান অসমত মুঠ হাতীৰ সংখ্যা হৈছে 5828 টা 5828 অসমত হৈছে বৰ্তমান হাতীৰ সংখ্যা আৰু এই হাতীৰ সংখ্যা 2017 চনত আছিল 5719 টা 5719 টা আছিল 17 চনত আৰু বৰ্তমান হৈছে গৈ 5828 টা গতিকে এই ৰিপৰ্ট অনুসৰি অসমৰ মুঠ হাতীৰ 82% হাতীয়ে অসমৰ 5খন এলিফেন্ট ৰিজাৰ্ভত থাকে আৰু এই 5খন এলিফেন্ট ৰিজাৰ্ভত থকা হাতীৰ সংখ্যাটো হৈছে 4777 4777 আৰু সকলোতকৈ বেছি হাতীৰ সংখ্যা থকা ৰিজাৰ্ভ ফৰেষ্টখন হৈছে চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ যিখনত পাৰ 100 স্কয়াৰ কিলোমিটাৰত 79 টা হাতী বসবাস কৰে 79 টা হাতী 100 স্কয়াৰ কিলোমিটাৰত বসবাস কৰে এতিয়া হক আমি অসমত থকা অন্যান্য এলিফেন্ট ৰিজাৰ্ভ কেইখনো চাই লওঁ গতিকে সেই কেইখন হৈছে শোণিতপুৰ এলিফেন্ট ৰিজাৰ্ভ দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আলং এলিফেন্ট ৰিজাৰ্ভ ধনচিৰি লুংডিং এলিফেন্ট ৰিজাৰ্ভ আৰু অন্যখন হৈছে চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ Who is the author of the book Assam Tea Glorious 200 Years গতিকে এই কিতাপখন যিখনৰ নামটো হৈছে আসাম টি গ্লোৰিয়াছ 200 ইয়াৰ্ছ এই কিতাপখনৰ অথৰ কোন হয় গতিকে ইয়াৰ অথৰ হৈছে ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ হৈছে আসাম টি গ্লোৰিয়াছ 200 ইয়াৰ্ছৰ অথৰ অসমত চাহৰ আৱিষ্কাৰৰ 200 বছৰৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই কিতাপখন ৰচনা কৰা হৈছে আৰু অসমত পোনপ্ৰথমবাৰৰ বাবে চাহপাতৰ আৱিষ্কাৰ কৰা হৈছিল 1823 চনত ৰবাৰ্ট ব্ৰুছৰ দ্বাৰা অসমত 1823 চনত প্ৰথম চাহপাতৰ আৱিষ্কাৰ কৰা হৈছিল আমাৰ নেক্সট প্ৰশ্নটো হৈছে where is Poba Reserve Forest located Poba Reserve Forest ক'ত অৱস্থিত গতিকে এই Poba Reserve Forest অৱস্থিত হয় জুনাইৰ ধেমাজিৰ জুনাইত এই Poba Reserve Forest অৱস্থিত আৰু এই Poba Reserve Forestত জানুৱাৰী 10, 11 আৰু 12 তাৰিখে Poba মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু হেহতীয়াভাৱে অসম চৰকাৰে দীৰ্ঘদিনীয়া ৰাজহুৱা দাবীৰ প্ৰতি সন্মান জনাই এই Poba Reserve Forestক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে উন্নীতকৰণ কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু আমাৰ নেক্সট প্ৰশ্নটো হৈছে মেজৰ ধ্যানচাঁদ খেল ৰত্নৰ বিষয়ে গতিকে হেহতীয়াভাৱে মিনিষ্ট্ৰি অফ ইয়থ এফেয়াৰ্ছ আৰু স্পৰ্টছৰ দ্বাৰা মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হয় হেহতীয়াভাৱে 4 জন খেলুৱৈক এই 2024 বৰ্ষৰ মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হয় আৰু ইয়াৰ লগত জড়িত মোৰ প্ৰথম প্ৰশ্নটো হৈছে which chess player is being conferred with the Major Dhyanchand Khel Ratna Award 2024 গতিকে কোনজন চেছ খেলুৱৈ 2024 বৰ্ষৰ মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোকেশ দমাৰাজুক মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড 2024 বৰ্ষৰ বাবে প্ৰদান কৰা হ'ব আৰু তেওঁ আছিল বিশ্বৰ কনিষ্ঠতম ৱৰ্ল্ড চেছ চেম্পিয়ন
আৰু তেওঁ চাইনাৰ ডিং লায়নক পৰাস্ত কৰি বিশ্বৰ কনিষ্ঠতম ৱৰ্ল্ড চেছ চেম্পিয়ন হিচাপে পৰিগণিত হৈছিল গতিকে এই গুকেশ ডিক প্ৰদান কৰাৰ উপৰিও মনু ভাকাৰকো খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হ'ব আৰু আমাৰ প্ৰশ্নটো হৈছে মনু ভাকাৰ কোনটো খেলৰ লগত জড়িত গতিকে মনু ভাকাৰ শুটিংৰ লগত জড়িত তেওঁ পেৰিছ অলিম্পিকত দুটা পদক লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ লগত জড়িত আমাৰ তৃতীয় প্ৰশ্নটো হৈছে which hockey player will receive the Major Dhyan Chand Khel Ratna Award 2024 হকিৰ বাবে কোনজন খেলুৱৈ মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হ'ব তেওঁ হৈছে হৰমনপ্ৰীত সিং হৰমনপ্ৰীত সিংক হকিৰ বাবে মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হ'ব আৰু ইয়াৰ লগতে জড়িত আমাৰ অন্তিমটো প্ৰশ্ন হৈছে প্ৰবীণ কুমাৰক খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হ'ব তেওঁ কোনটো খেলৰ লগত জড়িত বা কোনটো স্পৰ্টছৰ লগত তেওঁ জড়িত গতিকে তেওঁ এজন পেৰা এথলিট হয় তেওঁ হাই জাম্পৰ লগত জড়িত আৰু তেওঁ ৰিসেন্টলি সমাপ্ত হোৱা পেৰিছ পেৰা অলিম্পিকত হাই জাম্পত গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আজিৰ ভিডিওটোৰ আমাৰ অন্তিমটো প্ৰশ্ন হৈছে which new virus is currently spreading after the COVID-19 pandemic তো হেহতিয়াভাৱে চাইনাত এটা নতুন ভাইৰাছৰ উদ্ভৱ হোৱা দেখা পোৱা গৈছে যেটো বৰ্তমান সময়ত ভাৰততো বিয়পি পৰা দেখা গৈছে এই ভাইৰাছটোৰ নামটো কি গতিকে এই ভাইৰাছটোৰ নাম হৈছে হিউম্যান মেটানিউমো ভাইৰাছ HMPV ইয়াৰ ফুল ফৰ্মটো ইয়াৰ সংক্ষিপ্ত ৰূপটো হৈছে HMPV গতিকে আজিৰ ভিডিওটো আমাৰ ইমানেই আছিল থ্যাংক ইউ